মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুত অনুৰোধ কৰি থকাৰ কাৰণে মই হিষ্ট্ৰী এখন চেম্পল পেপাৰ বনাবলৈ চেষ্টা কৰিছোঁ চেম্পল পেপাৰ মানে তোমালোকক কেইখনমান কুৱেশ্যন পেপাৰ মই দি দিছোঁ এতিয়া তোমালোকে গম পাইছে যে তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ হ'ব আৰু তোমালোকৰ যেহেতু 4টা ইউনিট আছে গতিকে 4টা ইউনিটৰ পৰা 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব প্ৰতিটো ইউনিটৰ পৰা মিক্স আপ কৰি 4টা শৰ্ট নোট লিখিবলৈ আহিব আৰু প্ৰতিটো ইউনিটৰে এটা লং কুৱেশ্যন 8-9 মানৰ এটা লং কুৱেশ্যন কৰিবলৈ আহিব হেতুৱে হৈছে তোমালোকৰ মডেল যেটো তোমালোকে মেজৰ পেপাৰ বা মাইনৰ পেপাৰ অলৰেডি দিলা মডেলটো হেতুৱে এতিয়া তোমালোকে হে মডেলটোতে তোমালোকে যি সকলে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া যিখন ভিএসি পেপাৰ ভ্যালু এডেড কোৰ্স কম্পালসৰি পেপাৰ হে পেপাৰখনৰ কিন্তু সম্পূৰ্ণ সিলেবাসখন তোমালোকৰ সিলেবাসখনৰ লগত মিল আছে মাত্ৰ ভ্যালু এডেড কোৰ্সৰ এটা লাষ্টৰ ইউনিটটো ইয়াৰ লগত নালাগে কিন্তু তোমালোকৰ দুইটা ইউনিটে তোমালোকৰ যিখন এতিয়া হিষ্ট্ৰী যিখন তোমালোকৰ পেপাৰ প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ পৰিচয় ইন্ট্ৰোডাকশন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েন্ট ইণ্ডিয়া এই পেপাৰখনৰ লগত বহুত মিল আছে গতিকে মই হে ভিএসি পেপাৰ দুখনেই তোমালোকৰ শেয়াৰ কৰি দিছোঁ যাতে যিসকলে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া পেপাৰ দিছা সেইসকলেতো পেপাৰখন পাইছা কিন্তু যিসকলে হেল্থ এণ্ড ৱেলনেছ দিছা তেওঁলোকে যেটো নাপাবা সেইকাৰণে মই আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া পেপাৰখন তোমালোকৰ মাজত শেয়াৰ কৰি দিছোঁ যাতে এই পেপাৰখনৰ কিছুমান কুৱেশ্যন তোমালোকৰ যিখন জেনেৰিক পেপাৰ হিষ্ট্ৰী তাৰ লগত মিল আছে তোমালোকে নিজে পঢ়ি চালে গম পাবা বেদৰ অৰ্থ কি বেদৰ অৰ্থ মানে হৈছে নলেজ চতুৰাশ্ৰম কি ফোৰ আশ্ৰমৰ কথা কৈছে সেইকেইটা তোমালোকে ইয়াত আছে পাইছে ভাৰতীয় সংবিধান খচৰা সমিতিৰ অধ্যক্ষ কোন এটো আম্বেদকাৰ এইখিনি বাৰু নালাগে তোমালোকক কাৰণ সংবিধানৰ কথাখিনি তোমালোকৰ যে প্ৰাচীন সংস্কৃতি ঐতিহ্যৰ পৰিচয়ৰ লগত নাই হেতু ভিএসি পেপাৰখনত এটা ইউনিট বেছি আছিল কিন্তু প্ৰথম যি দুটা ইউনিট সেই দুইটা ইউনিট কিন্তু তোমালোকৰ এই পেপাৰখনৰ লগত কমপ্লিট মিল আছে যদি তোমালোকে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া পঢ়িছা তেতিয়াহ'লে তোমালোকৰ এতিয়া জেনেৰিক হিষ্ট্ৰীৰ কাৰণে বহুত সুবিধা হয় কাৰণ একেখিনি বস্তুকে তোমালোকে ইয়াত পঢ়িব লাগিব নিজে পঢ়িলে কথাখিনি চাগে তোমালোকে গম পাইছাই বাকি যিখিনি লং কুৱেশ্যন আহিছে সেই লং কুৱেশ্যনখিনি তোমালোকে চাবা যে বৌদ্ধ ধৰ্মৰ অষ্টক পিটক মৌলিক অধিকাৰটো তোমালোকৰ নালাগে কিন্তু বৌদ্ধ ধৰ্মৰ পিটক অষ্টক সেইবোৰ তোমালোকক লাগিব তাৰ পাছত প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংক্ষিপ্ত বিৱৰণ দিয়া ত্ৰিপিটক বুলিলে কি বুজা প্ৰাচীন ভাৰতৰ পালি সাহিত্যৰ বিকাশৰ বিষয়ে সংক্ষিপ্ত আলোচনা কৰা যিবোৰ পালি সাহিত্যৰ কথা তোমালোকক লাগে বা ভক্তি আন্দোলন বুলি ডাইৰেক্ট নাই কিন্তু তোমালোকৰ স্থাপত্য কলাৰ কথা আছে আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ কথা আছে সেই বস্তুখিনি তোমালোকে মিলাই ল'বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু 5A যিকেইটা সেইকেইটা তোমালোক নালাগে কিন্তু পলিটিকেল সায়েন্সৰ পাৰ্ট সেইটো আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়াত লাগিছিলে কিন্তু তোমালোকৰ এটা হিষ্ট্ৰী পেপাৰখনৰ লগত মিলাই যিকেইটা বস্তু হয় সেইকেইটা ঠিক তেনেকৈ এতিয়া এই বছৰৰ যিখন পেপাৰ সেই পেপাৰখনো তোমালোকে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ যাতে তোমালোকে সেইকেইটা পঢ়া এতিয়া ইয়াৰ তোমালোকৰ মিল থকা প্ৰাচীন ভাৰতৰ কোনে পায় আনুমানিক মান নিৰ্মাণ কৰিছে তো আৰ্যভট্ট দিল্লীৰ লালকিল্লা কোনে সজাইছিল শাহজাহানে গতিকে সেইকেইটা কুৱেশ্যন তোমালোকৰ লগত মিল আছে এতিয়া সংবিধান কোন চনত কোন তাৰিখে সেইখিনি তোমালোকক নালাগে হ'লেও তোমালোকতো জানাই 26 জানুৱাৰী 1950 চন বাকি তাৰ পাছত যিকেইটা তোমালোকৰ শৰ্ট নোট লিখিবলৈ আছে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ মাজত সাদৃশ্য সেইখিনি তোমালোকৰ অলপ মিল আছে দিল্লী সুলতানৰ স্থাপত্যৰ দুটা বৈশিষ্ট্য সেইখিনি তোমালোকক লাগিব যিখিনি বস্তু তোমালোকৰ লাগিব প্ৰাচীন ভাৰতৰ বিজ্ঞানৰ বিকাশৰ ওপৰত চমু টুকা লিখা প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল্যবোধ বহলাই লিখা মোগল যুগৰ স্থাপত্যৰ বৈশিষ্ট্যসমূহ লিখা ডাইৰেক্ট মোগল যুগৰ বুলি নিদিলেও তোমালোকৰ স্থাপত্য কলাৰ ওপৰত আছে সেই বস্তুখিনি তোমালোকে মিলাই ল'বা আৰু লগতে তোমালোকৰ কিতাপখনৰ পাছফালে যিখিনি কুৱেশ্যন এনসাৰ আছে তোমালোকৰ লগত যদি কিতাপখন আছে বহুত ভাল কথা বা কোনে কেনেকুৱা ধৰণৰ কিতাপ পাইছা মই নাজানো সেই কুৱেশ্যনখিনি মই দি দিছোঁ প্ৰতি ইউনিটৰে 1 নম্বৰীয়া কুৱেশ্যন শৰ্ট নোট কেনেকুৱা ধৰণৰ হয় গোটেই কুৱেশ্যনবোৰ তোমালোকে কৰি যোৱা পঢ়ি যোৱা কাৰণ পেপাৰখন তোমালোকৰ অলৰেডি আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া যদি কোনোবাই পঢ়িছা তেতিয়াহ'লে একেখিনি বস্তুকেই তোমালোকে পঢ়িবলৈ পাইছা ইয়াত বেলেগ মই একো নাই দেখা ক'ৰবাত এটা দুটা টপিক ইফাল হ'ব পাৰে কিন্তু মোটামুটি আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া যদি ভ্যালু এডেড কোৰ্স হিচাপে তোমালোকে ভাৰতবৰ্ষৰ পৰিচয় পেপাৰখন অলৰেডি পৰীক্ষা দি গৈছা পঢ়িছা তেতিয়াহ'লে কিন্তু তোমালোকৰ হিষ্ট্ৰী যিখন প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ পৰিচয় ইন্ট্ৰোডাকশন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েন্ট ইণ্ডিয়া তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব এতিয়া কুৱেশ্যনখিনি মই তোমালোকৰ মাজত শেয়াৰ কৰি দিছোঁ যদি কিতাপ নাই তোমালোকে কুৱেশ্যনখিনি পঢ়িলো আৰু এটো মতেই কুৱেশ্যন আহিব খালি মডেলটো তোমালোকে গম পাবা যে 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব তোমালোকৰ 4টা ইউনিট আছে মানে 4টা ইউনিটৰ পৰা মিক্স আপ কৰি আহিব এটা ইউনিটৰ পৰা নাহে আৰু 4টা শৰ্ট নোট লিখিবলৈ আহিব প্ৰতিটো ইউনিটৰ পৰা মিক্স আপ কৰি আৰু প্ৰতিটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব আৰু প্ৰতিটো ইউনিটৰ লগত সেম ইউনিটৰ এটা অৰ কুৱেশ্যন দিব
গতিকে সেইখিনি তোমালোকে চাবা আৰু একদম ভিতৰত গোটেই কথাখিনি মই এতিয়া অলৰেডি তোমালোকে পঢ়িয়ে আহিছা বেদৰ ওপৰত সেই বস্তুখিনিকে লাগিব স্থাপত্য কলাৰ ওপৰত আছে প্ৰাচীন সাহিত্যৰ শিক্ষা ব্যৱস্থাৰ কথা আছে সেইখিনি তোমালোকে চাবা আৰু লগতে যোৱা বছৰ যিখন জেনেৰিক পেপাৰ হৈ গ'ল ইন্ট্ৰডাকশ্যন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েণ্ট ইণ্ডিয়া সেইখন মই যোগাৰ কৰিব নোৱাৰিলোঁ তোমালোকে সেইখন পেপাৰ চাবা যিটো কলেজত তোমালোকে যেতিয়া জেনেৰিক পেপাৰখন লৈছে সেইখন অলৰেডি পেপাৰ তোমালোকক পাবাই সেইখন চাবা আৰু লগতে এটা কথা কওঁ যিটো তোমালোকৰ AEC আছামিজৰ পেপাৰ হ'বলগীয়া আছে 19 তাৰিখে সেই পেপাৰখনৰ কিন্তু মই যথেষ্ট ভিডিঅ' বনাইছোঁ তোমালোকে চাবা আৰু যদি কিবা কাৰোবাৰ কনফিউজন আছে মোক জনাবা মই যিমান পাৰোঁ তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আজি বনোৱা ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ